হাই হেল্ল' নমস্কাৰ। আজি ইয়াতে আমি কাম কৰিম আৰু কি কাম কৰিম গম পাইছেনে? ইয়াতে আজি আমি কাৰেণ্টৰ পাইপ সোমাই দিম আৰু কালি ছাদখন ঢালাই কৰিব। আৰু আমাৰ প্ৰথম কাম হ'ল আমি বিমত তলত ফুটা কৰিব লাগিব তক্তা এখন। সেইকাৰণে মই লৈ ল'লোঁ বৰ্ড। এইজন হৈছে মোৰ মামাই ড্ৰিল মেচিন লৈ ৰেডি ফুটা কৰাৰ কাৰণে। আৰু এইফালে তক্তাত হল কৰা ষ্টাৰ্ট। আৰু ইফালে ধুনুদাই বানি আছে বেন। আৰু এই বেনটো আমি কি কৰিম জানেনে? চাই থাকক ভিডিঅ'টো। আৰু এইটো হৈছোঁ ময়ো এটা ফুটা কৰি দিলোঁ দে গাইছ। আৰু এইটো হৈছে হিতেশদাকো এটা ফুটা কৰিব দিলোঁ। আমি তাৰমানে চব কাম ভাগে পাতে কৰোঁ, আকালকটীয়া নহয়। আৰু এইটো হৈছে ফেন বক্স এনেকৈ দিলোঁ দলি মানে তাতে এইটো দিব লাগিব। আৰু এনেকৈ মই ফেন বক্সকেইটা জেগাই দি যাই আছোঁ গাইছ, জুখি ক'ত দিব লাগে। কেতিয়াবা মানে ৰ'দৰ মাজত এই ফেন বক্সকেইটা সোমাই নাযায়, সেইকাৰণে মই লৈ আহিলোঁ এটা দাই লৈ আহি ৰ'দকেইডাল ভাইজ কৰি ফেন বক্সটো দিলোঁ সোমাই ৰ'দৰ মাজত। আৰু এনেকৈ গোটেইকেইটাই কাম কৰি আছোঁ। আৰু ইফালে সোমাই দিলে ৰ'দৰ মাজে মাজে পাইপ। আৰু এইফালে ৰাজমিস্ত্ৰী দাদাও কাম কৰি আছে, কাবাৰিং দি আছে। তেতিয়া যে বেন বনাই থকা বুলি কৈছিলোঁ, এইটো হৈছে বেনটো। আৰু আমাৰ ধনুদাই দি আছে এই বেনবোৰ লগাই। মানে গাইছ ফুটা যদি সোমা নাছিল, এতিয়া সেই কোবে ফুটাটো অলপ বহল কৰিব লগা হৈছিল। এতিয়া বহল কৰাৰ পিছতে বেনটো অটো পাতি দি নাই বোলে দি আছে। চেনি বাহিৰত গাল নেকি চাচোন এইটো নাতে যাবা বাহিৰতে ৰাখা দে তো। দা ঠেলে দিও এতিয়া নেথিলে ক'ব ন। আৰু এনেকৈ আঠা লগাই মানে তো এনেকৈ জইন কৰি দিব লাগিব। আৰু সেই আঠা যদি লগোৱা পাইপ কেইডাল আহিছে এই ফেন বক্সলৈ। আৰু এইফালে পাইপ কেইডাল নলোৱাৰ কাৰণে আমি দি আছোঁ গাঁঠি। এইফালে হিতেশদাই দি আছে টেপ, মানে টেপটোৱে দিব পৰা নাই। চাওচোন টেপটোৱে দিব পৰা নাই। আৰু এইফালে পাইপডালৰ তাতো ব্লক কৰি দিলে। টেপ কিয় মাৰলি? নোমাৰ কাৰণে মালটো নোমাৰ কাৰণে। আৰু এনেকৈ ভিডিঅ'ত থাকিলে নহ'ব না, কামো কৰিব লাগিব। সেইকাৰণে মোবাইলটো এনেকৈ থৈ কিনে কাম কৰি আছোঁ গাইছ গোটেইবিলাকে। আৰু ইফালে দিছে বক্সবিলাকৰ ফিনিচিং। এয়া হৈ গ'ল এটা ৰুমৰ কাম। আৰু 4টা ৰুম আছে। আৰু এটা কাম আছে ইয়াতে, এই ফেন বক্সটো যে দেখিছে ইয়াতে বালি ভৰাব লাগিব। আৰু পলিথিন দি ফুটাকেইটা মাৰি কিনে বালি ভৰাব লাগিব, সেইটোৱে কাম আছে। আৰু এইফালে কাম কৰোঁতে হৈ গ'ল আন্ধাৰ, আমি কামেই শেষ কৰিব পৰা নাই। আৰু এইফালে হিতেশদাই ফেন বক্সটোৰ জোখ লৈ কিনে ৰাউণ্ডকৈ চিট কাটি আছে। আমাৰ গোটেই মোটামুটি কাম শেষ, এই লাষ্ট কামটো বাকী আছে। ইয়াত বালি ভৰি দি আমি আৰু ঘৰত যাব পাৰিম গাইছ। আৰু আজিৰ ব্লগটো ইয়াতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।